কোকৰাঝাৰৰ কোটপাৰাত নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই। জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালিছে দুৰ্বৃত্তই। অনুৰাগীয়ে লগোৱা প্ৰায় 50খন পোষ্টাৰ ফালিছে দুৰ্বৃত্তই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী কৰিছে অনুৰাগীসকলে আৰু পূৰ্বেও জুবিনৰ ছবিত ৰং সানি একাংশ লোকে উপদ্ৰৱৰ সৃষ্টি কৰিছিল। একাংশ দুষ্ট চক্ৰই এনে কাৰ্য সংঘটিত কৰিছিল আৰু পুনৰবাৰ দৰ্শকসকলক জনাইছো কাইলৈ মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গ নাই আৰু জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে বাবে সমগ্ৰ অসমবাসীয়ে কেনেধৰণৰ কষ্ট কৰিছে বা জুবিন গাৰ্গৰ সেই ছবিখনৰ লগত যিসকল লোক জড়িত হৈ আছে কলাকৌশলীসকলে কষ্ট কৰি আচলতে তেখেত নোহোৱা হোৱাৰ দিনাৰ পৰাই কষ্ট কৰি ছবিখন কাইলৈ মুক্তি দিব। কিন্তু সেই মুক্তি দিয়াৰ প্ৰাক মুহূৰ্তত একাংশ লোকে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। কোকৰাঝাৰৰ কোটপাৰাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। একাংশ দুৰ্বৃত্তই এনেদৰে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে পোষ্টাৰ ফালিছে পেলাই দিছে। কোনে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিশাৰ ভাগৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। ৰৈ ৰৈ বিনালে পোষ্টাৰ ফালিছে একাংশ দুৰ্বৃত্তই। অনুৰাগে ভীষণ কষ্ট পাইছে বা জুবিন গাৰ্গৰ এখন সপোনৰ ছবি প্ৰায় 3 বছৰ বা 3 বছৰৰ পৰা 5 বছৰ সময় লাগিছিল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে নিৰ্মাণ কৰিবৰ বাবে। আৰু মুক্তিৰ পূৰ্বেও জুবিন গাৰ্গ জীয়াই থাকোঁতে এই ছবিখনৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ অপমৃত্যুক ইতিমধ্যে সাৱটি লৈছে জুবিন গাৰ্গে। গতিকে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে পোষ্টাৰ ফালিছে। মুক্তিৰ পূৰ্বে পোষ্টাৰ ফালিছে দুৰ্বৃত্তই। কোকৰাঝাৰৰ কোটপাৰাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। কোনে এই কাণ্ড সংঘটিত কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী কৰিছে অনুৰাগীসকলে। দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। পূৰ্বে কোকৰাঝাৰত একাংশ লোকে জুবিন গাৰ্গৰ ফটোত নীলা ৰং সানি দিছিল, চিয়াহী সানি দিছিল আৰু সেই কাণ্ডৰ চাঞ্চল্যৰ মান নৌ যাওঁতেই পুনৰবাৰ কোকৰাঝাৰত সংঘটিত হৈছে আন এক জঘন্য ঘটনা। নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। সকলোৱে গৰিহণা দিছে এতিয়া কোকৰাঝাৰৰ কোটপাৰাত সংঘটিত এই ঘটনাত, কাৰণ জুবিন গাৰ্গ নাই। ইতিমধ্যেই জুবিন গাৰ্গে মৃত্যু সাৱটি লৈছে। ৰহস্যজনকভাৱে মৃত্যু হৈছে জুবিন গাৰ্গৰ। তেখেতৰ যি সপোনৰ ছবি ৰৈ ৰৈ বিনালে প্ৰায় 3 পৰা 5 বছৰ ধৰি এই ছবিখন নিৰ্মাণ কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গে এই ছবিখনক লৈ বহু সপোন দেখিছিল, কিন্তু এই ছবিখন মুক্তি দিবলৈ বা সক্ষম নহ'ল জুবিন গাৰ্গে নিজেই। আৰু জুবিন গাৰ্গৰ নোহোৱা হোৱা দিনাখনৰ পৰাই এই ছবিখনৰ লগত যিসকল কলাকৌশলী জড়িত হৈ আছে, যিসকল লোক জড়িত হৈ আছে, কেমেৰাৰ আঁৰৰ ব্যক্তিসকল দিন ৰাতি একাকাৰ কৰি তেওঁলোকে এই ছবিখন মুক্তি দিব কাইলৈ অৰ্থাৎ 31 অক্টোবৰত। কিন্তু কোকৰাঝাৰৰ কোটপাৰাত সংঘটিত হৈছে নিকৃষ্ট কাণ্ড। সেই স্থানৰ দুৰ্বৃত্তৰ কাণ্ড চাওক আপোনালোকে। ছবিখনৰ পোষ্টাৰ ফালি চিৰি পেলাই দিছে একাংশ দুৰ্বৃত্তই। কোনে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু আৰক্ষী উপস্থিত হৈ নিশাৰ ভাগতে তদন্ত অব্যাহত ৰাখিছে। গৰিহণা দিয়া পৰিলক্ষিত হৈছে কোকৰাঝাৰৰ কোটপাৰাবাসীক, কাৰণ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। অনুৰাগীয়ে লগাইছিল প্ৰায় 50খন পোষ্টাৰ আৰু সেই পোষ্টাৰকেইখন এফালৰ পৰা ফালি চিৰি পেলাই থৈ গৈছে দুৰ্বৃত্তই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। গৰিহণা দিছে এতিয়া কোকৰাঝাৰ কোটপাৰাবাসীক। গধূলি মানে বাবুক টিউচনৰ পৰা লৈ আহি দেখিলো পোষ্টাৰ গোটেইখিনি ফালি থৈ দিছে। মই ভাবিলো অকমান ফালিছে বোধহয়, কিন্তু নহয়। আমাৰ এইখিনি এৰিয়াত যিমান পোষ্টাৰ লগাইছো গোটেইবিলাক ফালি চিঙি তলত পেলাই থৈ দিছে। এনেকুৱা বেয়াকে পেলাই থৈ দিছে যে দেখি মই থাকিব নোৱাৰিলো। কান্দি কান্দি এইখিনি মানুহকো সুধিলো কোনে কৰিছে, কিন্তু কোনেও একো নকয়, নাজানে, গম পোৱা নাই। তো এইখিনি আমাৰ এৰিয়াটোত যিমান আছে কমচে কম 50খনৰ ওপৰত পোষ্টাৰ হ'ব। গোটেইবিলাক ফালি চিৰি চেছ কৰি থৈ দিছে। আমাৰ ATMৰ ওচৰত লগোৱা হৈছিল, তাতেও ফালিছে। তো কিয় ফালিছে? আমাক লাগে দাদাৰ পোষ্টাৰ কেইখনে কি ক্ষতি কৰিছিল? আমাক সেইটো লাগে। পোষ্টাৰ কেইখন লগোৱাতে কি ক্ষতি হৈছিল? ৱাল কেইখন বেয়া হৈছিল নে কি বেয়া হৈছিল? আমি ইমান লাগি আছো দাদাৰ নিয়াৰ কাৰণে, আৰু আজি আমি দাদাক ভাল পাওঁ বুলি চবেই কওঁ, কিন্তু আজি দাদাৰে পোষ্টাৰ আমি আজি দাদাৰ ফিল্মখন ৰিলিজ দিব 3 দিন আছে, মাত্ৰ 4 দিন আছে, তাতে আজি আমি এই ঘটনা কৰিলো। এসপ্তাহ কি আমি ৰাখিব নোৱাৰিলো নেকি জুবিনদাৰ পোষ্টাৰখিনি? গোটেই অসমবাসী যেতিয়া কান্দি আছে, কিন্তু আমাৰ ইয়াতে এইটো বহুত ইমান ডাঙৰ ঘটনা হৈছে, যিটো লৈ সঁচাকৈ বহুত বেছি মৰ্মাহিত হৈছো, বহুত বেছি দুখ লাগিছে। সঁচাকে মনৰ পৰা দুখ লাগিছে। বিশ্বাস কৰিব পৰা নাই মানুহে ইমান বেয়া কৰিব পাৰে, ইমান নিজ মানসিকতা কাবাৰ যে আছে। এখন দুখন নহয় 50-60খন পোষ্টাৰ গোটেই চেছ কৰি দিছে। আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছো, ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছো, কিন্তু আজিলৈকে
মানে আজি যিটো দেখা পাই মানে সঁচাকৈ কওঁ যে বহুত বেছি দুখী হৈ আছোঁ। এনেকুৱা কৰিব নালাগিছিল। যোনে কৰিছে আমাক সেই মানুহজন লাগিব, তেওঁ আহিব লাগিব, কেমেৰা পুলিচে যি কৰে প্ৰশাসনে যি ব্যৱস্থা লয় ল'ব, কিন্তু ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব, তেওঁ শাস্তি পাব লাগিব। এইটোৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব। আমি সকলোৱে আছো, আছেনে আপোনালোকে চবে? আমি সকলোৱে থানাৰ একদম লাগি থকা ৱালতে লগাই থৈ দিছিলে। তো আমি সিদিনাখন দেখা পালোঁ যে জুবিনদাৰ যিটো টুপি আছিলে তাতো ৰং সানি থৈ দিছে আৰু চকুতো ৰং সানিছে। তো আমি সেইটো কাৰণে এখন এজাহাৰ এখন দিছিলোঁ। তো প্ৰশাসনে আজিলৈকে সেইটো লৈ পেলাই একো বিধিত ব্যৱস্থা লোৱা নাই। চ' আমি বিচাৰোঁ যে সেইটোৰ ওপৰত বিধিত ব্যৱস্থা এটা লওক, আৰু আজি যিখিনি মানে বেয়া কাম কৰিছে, সেই বেয়া কামখিনি বহুত বেয়া লাগিছে। কাৰণ আমি নিজে কষ্ট কৰিছোঁ, আমি প্ৰমোশ্যন কৰা নাই, আমি প্ৰমোশ্যন কোনো সামাজিক মাধ্যমত কৰা নাই, আমি নিজে কষ্ট কৰি পেলাই সেইখিনি আমি প্ৰমোশ্যন কৰিছিলোঁ। প্ৰমোশ্যন নহয় একচুৱেলি, এইটো ক'ব নালাগে, কাৰণ আমাৰ যিটো আৱেগ জড়িত হৈছে। আৰু চাগে কোনোবাই ভাবিছে যে জুবিন গাৰ্গৰ ফেন আমাৰ কোকৰাঝাৰত নাই বুলি, কিন্তু আমি আছোঁ। আমাক ফেন ক্লাব নালাগে, কিন্তু আমি ফেন ক্লাব নহ'লেও আমি জুবিন গাৰ্গক আমি সদায় মনত ৰাখিম, আৰু সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব। সেইটো কাৰণে আমি দাদাৰ কাৰণে আমি কৰিছোঁ আৰু কৰি যাম, আৰু ভৱিষ্যতেও কৰিম। তো সেইটো কাৰণে আজি যিখিনি অপ্ৰীতিকৰ ঘটনা যিটো হৈছে, সেইটো কাৰণে বহুত বেয়া লাগিছে। আৰু সেইটো কাৰণে এটা উচিত ব্যৱস্থা এটা যদি প্ৰশাসনে লয়, তেতিয়াহ'লে আমি ভাল পাম, আৰু যদি নলয় তেতিয়াহ'লে তাৰ ব্যৱস্থা আমি নিজে কৰিম। এটা কমপ্লেইন কৰিছিলোঁ থানাত, যে আমাৰ থানাৰ ওচৰত যোনটো আমাৰ ৱালখন আছে তাতে আঁৰি দিয়া আছিল, তাতে জুবিন গাৰ্গৰ এটা ফটো প্ৰতিচ্ছবি আছিল, কিন্তু প্ৰতিচ্ছবিত দেখিলোঁ কিছুমানে ৰং সানি দিছে, ৰং সানি মূৰত টুপিত এনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ। অহা 31 তাৰিখে ৰিলিজ হ'ব, কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। আৰু আমাৰ ATMৰ ওচৰতো আছে, পিছত তাতে কেমেৰা আছে, বস্তুবিলাক চব যদি ভালকৈ চালি জাৰি চাই সেইটো ভালকৈ পাই যাব। কিন্তু এইটো বস্তু আমাৰ হাতত নাই, এইটো প্ৰশাসনে যদি এইটো হাতত লয় তেনেহ'লে নিশ্চয় এইটো আমি